জন আশীৰ্বাদ যাত্ৰাৰে ৰাইজৰ মাজলৈ বিজেপি 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ বিজেপিয়ে প্ৰস্তুত কৰিছে ৰূপৰেখা। নিৰ্বাচনৰ দিন কাকচাপি অহাত এতিয়া ক্ৰমান্বয়ে প্ৰতিটো ৰাজনৈতিক দলেই ৰাইজৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ পৰিকল্পনা কৰিছে। এই লক্ষ্যৰে এইবাৰ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰতিটো সমষ্টিলৈ গৈ আৰম্ভ কৰিব এই যাত্ৰা। কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিৰ আহ্বানমৰ্মে হ'বলগীয়া এই যাত্ৰা 28 ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। ঢেকিয়াজুলিৰ গুপ্তচৰ মন্দিৰৰ পৰাই জন আশীৰ্বাদ যাত্ৰাৰ পাতনি মেলিব ৰাজ্যিক বিজেপিয়ে। সংবাদমেলত সদৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আমি জন আশীৰ্বাদ যাত্ৰা আয়োজন কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু এই যাত্ৰা আমি 28 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ভাৰতীয় সনাতন সংস্কৃতিৰ আধ্যাত্মিকতাৰ প্ৰতীক জাগ্ৰত স্থান গুপ্তেশ্বৰ মন্দিৰ, বৰ্তমান ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মন্দিৰৰ পৰা পুৱা 9 বজাত আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈ হ'বলগীয়া এই যাত্ৰাত প্ৰতিদিনে 1 লাখ লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ লক্ষ্য বিজেপিৰ। বিজেপিয়ে প্ৰস্তুত কৰা ৰূপৰেখা অনুসৰি 28 ফেব্ৰুৱাৰীত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু বালিপাৰাত, 1 মাৰ্চত জাগিৰোড, মৰিগাঁও, নগাঁও, ৰহা আৰু বৰহমপুৰ সমষ্টিত, 2 মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচা সমষ্টিত, 5 মাৰ্চত ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিত, 6 মাৰ্চত খোৱাং, টিংখাং, নাহৰকটীয়া আৰু দুলীয়াজান, 7 মাৰ্চত সৰুপথাৰ, গোলাঘাট, দেৰগাঁও আৰু খুমটাই সমষ্টিত, 8 মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া আৰু ডিব্ৰুগড় সমষ্টিত আৰু 9 মাৰ্চত টিহু, নলবাৰী, সৰভোগ আৰু ৰঙিয়া সমষ্টিত। দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা এই যাত্ৰাত প্ৰতিদিনে 70 কিলোমিটাৰ যাত্ৰাৰ পথ অতিক্ৰম কৰিব দলটোৰ নেতা কৰ্মীয়ে। অশোক সিংহল ডাঙৰীয়া, অনুপ বৰ্মন ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, এই তিনিওজনে সামগ্ৰিকভাৱে এই যাত্ৰাৰ কাৰ্যসূচীৰ আয়োজন, তদাৰক, পৰিকল্পনা আৰু ক্ৰিয়ান্বয়ন গোটেইখিনি বিষয় তেখেতসকলৰ নেতৃত্বত হ'ব। সমাগত নিৰ্বাচনক লৈ আৰম্ভ কৰা এই যাত্ৰাত বিশেষ দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰী অশোক সিংহালক। ইফালে এই যাত্ৰা চলি থকাৰ মাজতেই পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 13 মাৰ্চত কোকৰাঝাৰ আৰু গুৱাহাটী, 14 মাৰ্চত শিলচৰত এক বিশাল জনসভাত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই কথাও সদৰি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 আৰু 14 মাৰ্চত পুনৰ অসমলৈ আহিব। 13 তাৰিখে তেখেতে কোকৰাঝাৰত কাৰ্যক্ৰমত উপস্থিত থাকিব। 14 তাৰিখে তেখেত কাছাৰ, শিলচৰত তেখেতে কাৰ্যক্ৰমত উপস্থিত থাকিব আৰু 13 তাৰিখে তেখেতৰ কাৰ্যসূচী এটা গুৱাহাটীটো ইন হল প্ৰগ্ৰেম এটা, তেখেতৰ গুৱাহাটীটো প্ৰগ্ৰেম এটা আমি ৰখাৰ কথা প্ৰায় চূড়ান্ত কৰা হৈছে। সমান্তৰালভাৱে নিৰ্বাচনৰ প্ৰাক্ষণত 15 মাৰ্চত খানাপাৰাত 1 লাখ যুৱকৰ উপস্থিতিত সন্মিলন সমাৰোহ অনুষ্ঠিত কৰিব বিজেপিয়ে। যুৱশক্তি আমাৰ নতুন অসম, এখন সমৃদ্ধিশালী অসম কিদৰে গঢ়ি তুলিব পাৰে, কিদৰে তেওঁলোকক আমি আমাৰ কানেক্ট কৰি আৰু তেওঁলোকক কেনেকৈ আমাৰ কামত আমি ৰাজ্যৰ কাৰণে আৰু দেশৰ কাৰণে আমি কেনেকৈ তেওঁলোকক আগবঢ়াই লৈ যাম, গোটেইখিনি কথাৰ কাৰণে এটা বৃহৎ যুৱ সমাৱেশ আমি গুৱাহাটীত আয়োজন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে বিৰুৎপল খেঞ্চুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।